মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া গ্ৰামাৰ আৰু কি আহিব সুধি আছিলে, গতিকে আজি আমি আলোচনা কৰিম এটা শব্দত প্ৰকাশ কৰা 2012 চনৰ পৰা 2024 চনলৈকে মেট্ৰিক পৰীক্ষাত কি আহিছিল আলোচনা কৰিম, আৰু শেষত আমি আলোচনা কৰিম যে এইবাৰ পৰীক্ষাৰ কাৰণে তোমালোকে কি চাব লাগিব। 2015 চনত আহিছিল যি কথাৰ অৰ্থ নাই। যি কথাৰ অৰ্থ নাই তাক কি বুলি কোৱা হয়? নিৰৰ্থক বুলি কোৱা হয়। ঠিক আছে, নেক্সট চোৱা, এবাৰ গুটি লাগি মৰা গছ 2015 চনতে আহিছিল। এবাৰ গুটি লাগি মৰা গছক কি বুলি কোৱা হয়? এবাৰ গুটি লাগি মৰা গছক ঔষধি গছ বুলি কোৱা হয়। নেক্সট চোৱা 3 নম্বৰ, যি কণীৰ পৰা জন্মে। যি কণীৰ পৰা জন্মে 2016 চনত আহিছিল, এইটো কি কয়? অণ্ডজ বুলি কোৱা হয়। নেক্সট তোমালোকে চোৱা 4 নম্বৰটো, যাক সহজে লংঘন কৰিব নোৱাৰি। 2012 চনত আহিছিল। যাক সহজে লংঘন কৰিব নোৱাৰিটো হ'ব অলিঘ্য। ঠিক আছে, নেক্সট তোমালোকে চোৱা 5 নম্বৰটো চোৱা। 5 নম্বৰটো, বাটেদি যোৱা মানুহ। বাটেদি যোৱা মানুহক কি বুলি কোৱা হয়? বাটেদি যোৱা মানুহক কোৱা হয় বাটৰুৱা। 2012 চনত আহিছিল। 6 নম্বৰটো চোৱা, ঘৰতে থাকি কৰিব পৰা উদ্যোগ 2013 চনত আহিছিল। ঘৰতে থাকি কৰিব পৰা উদ্যোগক কুটিৰ শিল্প বুলি কোৱা হয়। নেক্সট তোমালোকে 7 নম্বৰটো চোৱা, যাৰ মৰণ নাই। 2013 চনত আহিছিল। যাৰ মৰণ নাই এইটো হ'ব আমৰণ। ঠিক আছে, তোমালোকৰ বাবে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰায়ে পৰীক্ষাত ইয়াৰ পৰাই ৰিপিট হৈ থাকে। গতিকে পৰীক্ষাত তোমালোকৰ এইখিনি চাবই লাগিব পৰীক্ষাৰ কাৰণে। নেক্সট চোৱা, যাক পৰিহাৰ কৰিব নোৱাৰি 2014 চনত আহিছিল। এইটো কোৱা হয় অপৰিহাৰ্য। কাঁহৰ বাচন গঢ়োতা 2011, 2013 আৰু 2018 চনত আহিছিল। কাঁহৰ বাচন গঢ়োতা কি বুলি কোৱা হয়? কাঁহৰ বাচন গঢ়োতাক কহাৰ বুলি কোৱা হয়। ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা পেইড গ্ৰুপ অপেন কৰা হৈছে। এই গ্ৰুপটোত জইন কৰিলে তোমালোকে সকলো ইম্পৰ্টেণ্ট নোটছ এণ্ড PDF পাবা। 5000 প্লাছ তোমালোকে MCQs পাবা। লগতে তোমালোকে 2022, 2023, 2024 চনৰ হাফ ইয়াৰলি এণ্ড প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ আনচাৰৰ সৈতে তোমালোকে পাবা। অল ছাবজেক্টৰ, অৰ্থাৎ প্ৰত্যেকটো ছাবজেক্টৰে তোমালোকে ইম্পৰ্টেণ্ট নোটছ এণ্ড PDF তাত পাবা। লগতে তাত তোমালোকে পাবা হেণ্ডৰিটেন নোটছ, তোমালোকে তাত পাই যাবা। মডেল কুৱেশ্যন পেপাৰ পাবা তোমালোকে আনচাৰৰ সৈতে, এক্সপাৰ্টসকলে তৈয়াৰ কৰা। লগতে তোমালোকে তাত পাবা 5 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ, HSLC এক্সামৰ, অৰ্থাৎ 2020, 2021, 22, 23, 24 চনৰ কুৱেশ্যন পেপাৰ। তাৰপিছত তোমালোকে ইংলিছ এণ্ড আছামিজ গ্ৰামাৰ তোমালোকে কি চাব লাগিব আনচাৰৰ সৈতে তোমালোকে তাত পাবা। যদি বিচৰা তোমালোকে জইন কৰি ল'ব পাৰিবা। জইন কৰিবলৈ তোমালোকে হোৱাটছএপত মেছেজ কৰিবা। নেক্সট তোমালোকে চোৱা, যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে 2012 চনত আহিছিল। ইয়াক কোৱা হয় কৃতঘ্ন বা অকৃতঘ্ন বুলি কোৱা হয়। তাৰপিছত মাটিৰ বাচন সাজোতাজনক কি বুলি কোৱা হয়? মাটিৰ বাচন সাজোতাজনক কুমাৰ বুলি কোৱা হয়। আৰু যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে 2014 চনত আহিছিল। যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে এইটো হ'ব জিতেন্দ্ৰিয়। ঠিক আছে, নেক্সট তোমালোকে চোৱা, যাৰ কোনো শত্ৰু জন্মা নাই 2014 চনত আহিছিল। অজাত শত্ৰু বুলি কোৱা হয়। কঁঠালৰ সৰু কলি 2014 চনত আহিছিল। কঁঠালৰ সৰু কলিক মুচি বুলি কোৱা হয়। পনীয়া গাখীৰ দিয়া গাই গৰু, পনীয়া গাখীৰ দিয়া গাই গৰুক জলাহী বুলি কোৱা হয়। যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই 2015 চনত আহিছিল। নাস্তিক বুলি কোৱা হয়। যি আগেয়ে হোৱা নাই, যি আগেয়ে হোৱা নাই এয়া হ'ব অভূতপূৰ্ব। 2016 চনত আহিছিল। একে গুৰুৰ শিষ্য 2016 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। একে গুৰুৰ শিষ্যক সতীৰ্থ বুলি কোৱা হয়। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে 2016 চনত আহিছিল। অকৃতজ্ঞ বুলি কোৱা হয়। বিষ্ণুৰ ভগত যি তেওঁ, এইটো হ'ব বৈষ্ণৱ বুলি কোৱা হয়। নেক্সট চোৱা, যাক মূল্য দি কিনিব নোৱাৰি 2018 চনত আহিছিল। যাক মূল্য দি কিনিব নোৱাৰি এইটো হ'ব অমূল্য। যাক পৰিত্যাগ কৰিব নোৱাৰি 2018 চনত আহিছিল। এইটো অপৰিহাৰ্য হ'ব। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি 2019 চনত আহিছিল। প্ৰত্যুৎপন্নমতি বুলি কোৱা হয়। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত 2019 চনত আহিছিল। হ'ব প্ৰাতঃ স্মৰণীয়। নেক্সট তোমালোকে চোৱা, নেজ নমৰা বেঙৰ পোৱালি, নেজ নমৰা বেঙৰ পোৱালিক লালুকি বুলি কোৱা হয়। 2019 চনত আহিছিলে এইটো। কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ 2020 চনত আহিছিল। সজাতি বুলি কোৱা হয়। চুহি খাব লগা বস্তু 2020 চনত আহিছিল। সূৰ্য হ'ব। নেক্সট, যিকোনো পক্ষ নলয় 2022 চনত আহিছিল। নিৰপেক্ষ বুলি কোৱা হয়। যাৰ দয়া মমতা নাই, যাৰ দয়া মমতা নাই 2022 চনত আহিছিল। নিৰ্দয় বুলি কোৱা হয়। যি কথা কোৱা উচিত নহয় 2022 চনত আহিছিল। অনুচিত বুলি কোৱা হয়। যি কথা কোৱা উচিত নহয় অনুচিত।
যাৰ দুই হাত সমানে চলে 2023 চনত আহিছিল সব্যসাচী বুলি কোৱা হয়। হঠাতে হোৱা ঘটনাক কোৱা হয় আকস্মিক ঘটনা বুলি 2023 চনত আহিছিল। নেক্সট হোৱা যি সকলো জানে এয়া হ'ব সৰ্বজ্ঞানী 2023 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। গতিকে এইবাৰ তোমালোকৰ পৰীক্ষাত অহা ইয়াৰ পৰা বহুতখিনি চান্স আছে।